কি খবৰ সকলো ভালে আছে নিশ্চয় আশা কৰোঁ সকলোৱে নিজৰ নিজৰ ষ্টাডি কৰি আছে আজি মই পুনৰ এটা নতুন মানে জিঅ'গ্ৰাফি টপিক লৈ ছ'চিয়েল সায়েন্সৰ যেটো এটা গুৰুত্বপূৰ্ণ পাৰ্ট এইটো জিঅ'গ্ৰাফিৰ 9টা কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ এই কুৱেশ্যন কেইটাৰ মাধ্যমেৰে আপোনালোকৰ জিঅ'গ্ৰাফিৰ কনচেপ্ট কিছুমান ক্লিয়াৰ হ'ব আকৌ এই জিঅ'গ্ৰাফিৰ কুৱেশ্যনবিলাক অকল চিটেট বুলিয়ে নহয় অসম টেটৰ কাৰণেও গুৰুত্বপূৰ্ণ সেইদৰে আন যিবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকতো গুৰুত্বপূৰ্ণ বুলি মই আহি থাকে মানে কি কণ্টেণ্টবিলাক য'ত আছে সেইবিলাক আহি থাকিব গতিকে আহকচোন মই ষ্টাৰ্ট কৰাৰ আগতে মই কেমেৰাটো অফ কৰি থওঁ চাই লওঁ আকৌ ষ্টেটমেণ্টৰ কথা কোৱা হৈছে ইয়াতে ষ্টেটমেণ্ট দিয়া হৈছে কিহৰ ওপৰত মেটামৰ্ফিক ৰকৰ ওপৰত কি দিয়া আছে হোৱেন igneous and sedimentary rocks are subjected to heat and pressure they change to metamorphic rocks ইয়াত কি কোৱা হৈছে আগতে মেটামৰ্ফিক ৰক মানে হ'ল ৰূপান্তৰিত বা কায়ান্তৰিত শিল এই আকৌ কি কোৱা হৈছে এইটো অপশ্যনত যে igneous বা আগ্নেয় শিল আৰু sedimentary বা অৱসাদী শিলে যেতিয়া তাপ আৰু প্ৰেছাৰ পায় তেতিয়া মেটামৰ্ফিক ৰকলৈ পৰিৱৰ্তন হয় এইটো অপশ্যন শুদ্ধ কথা এইটো গতিকে এইটো অপশ্যন আমি ক্লিক মাৰি থলোঁ নাম্বাৰ বিটোত কি দিয়া আছে মেটামৰ্ফিক ৰকছ মেল্ট টু ফৰ্ম molten magma when subjected to great heat and pressure ইয়াত কি কোৱা হৈছে যেতিয়া মেটামৰ্ফিক ৰকে মানে কি হয় তাপ পায় আৰু প্ৰেছাৰ পায় তেতিয়া কি হয় এইটো molten magma লৈ ৰূপান্তৰিত মানে পৰিৱৰ্তিত হয় আৰু এইটো সঁচা কথা সেইদৰে মাৰ্বল ইজ এ মেটামৰ্ফিক ৰক এইটো সঁচা কথা মাৰ্বল এটা মেটামৰ্ফিক ৰকৰ বা কায়ান্তৰিত ৰকৰ উদাহৰণ এইটো এটা কুৱেশ্যন আহে আমি তিনিটা অপশ্যনে পাই গ'লোঁ এতিয়া আমি আচল হেৰিটো ষ্টেটমেণ্টকেইটা আমি শুদ্ধ পাই গ'লোঁ অপশ্যনটো উলিয়াই লওঁ নাম্বাৰ ওৱানত কি দিয়া আছে এ বি চি অল আৰ কাৰেক্ট দেখা পালে নহয় এইটোৱে শুদ্ধ উত্তৰ হ'ব কিয়নো আমি ষ্টেটমেণ্ট তিনিওটাই কি পাইছোঁ ৰাইট পাইছোঁ আমি আৰু বেলেগকেইটা চাব নাযাওঁ আৰু সময় নষ্ট কৰিব নাযাওঁ নহ'লে আমাৰ কুৱেশ্যনখিনি কৰা নহ'ব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম কি দিয়া আছে অন এণ্টাৰিং হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ ফ্ৰম স্পেচ ডু দ্য মেটাৰছ বাৰ্ণ আপ ইয়াত কি কোৱা হৈছে মেটাৰছ বা উল্কাৰ কথা কোৱা হৈছে যে বায়ুমণ্ডলৰ কোনটো লেয়াৰত এই মেটাৰছ বা উল্কা জ্বলি যায় এইটোৰ এক্সস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ থাৰ্মস্ফিয়াৰ ৰাইট এনচাৰ হ'ব মেছস্ফিয়াৰ আপোনালোকে মন কৰিব মেছস্ফিয়াৰতে কি হয় উল্কা বা মেটাৰছ সোমালে জ্বলি যায় বুজি পাইছে নহয় ক্লিয়াৰ হোৱা বুলি ধৰি লৈছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ যাম ট্ৰেন্সহিউমেন্স ইজ ৰিলেটেড টু ট্ৰেন্সহিউমেন্স মানে হ'ল ঋতু প্ৰবাহ মানে ছিজনেল মুভমেণ্টৰ লগত ই জড়িত মানে কি ধৰি লওক মানে কি পশুপালকসকলে ছিজনৰ লগত মানে কি সম্পৰ্ক থাকে তেওঁলোকে চৰণীয়া পথৰ বিচাৰি পেলাই এটা ছিজনৰ পৰা আনটো ছিজনৰ বেলেগ বেলেগ ঠাইলৈ গতি কৰে যেনে ছামাৰত ধৰক বেলেগত থাকিল ছামাৰতটো চেঞ্জ হোৱাৰ লগে লগে উইণ্টাৰত বেলেগ ঠাইলৈ গুচি গ'ল এনেকুৱা টাইপৰ গতিকে আমি অপশ্যনটো ৰাইট অপশ্যনটো আমি দেখা পাইছোঁ প্ৰথম অপশ্যনটোত নহয় ইয়াত আৰ্টিফিচিয়েল এনক্ল'জাৰ ফৰ কিপিং স্মল হাউচ প্লেণ্টছ এইটোতো নহয় হ'ব নোৱাৰে এইটো কথা প্লেচেছ ৱেৰ ছেটেলমেণ্টছ অৰ ডেভেলপ এইটোও নহয় দেন নাম্বাৰ 3 ইজ দ্য ৰাইট এনচাৰ কি দি আছে মুভমেণ্টছ অফ পিপুল আমি গমেই পালোঁ মুভমেণ্ট অফ পিপুলৰ কথাই কৈছে অৱশ্যে ছিজনেল হ'লেও ছিজনেলটো থাকিলে আমি সেইটোৱে ক্লিক কৰিলোঁ তথাপি আমি মুভমেণ্ট অফ পিপুলটোতে ক্লিক কৰিম আমি গমেই পালোঁ মানুহৰ মানে কি এই মুভমেণ্টৰ ওপৰত এইটো ট্ৰেন্সহিউমেন ৰিলেটেড বুজি পাইছে নিশ্চয় এইটো কুৱেশ্যনত আকৌ এটা কুৱেশ্যন মন কৰিবলগীয়া সেয়া হ'ল আপোনালোকৰ মানে নমেডিক পিপুলৰ কথা তেওঁলোকে কি ছিজন কিন্তু তেওঁলোকৰ মানে কি মুভমেণ্ট অফ পিপুলৰ এইটো তেওঁলোকৰ ৰিলেশ্যন একে ছেম ৰিলেশ্যনে আছে তেওঁলোকেও গতি মানে বেলেগ বেলেগ ঠাইলৈ যায় কিন্তু তেওঁলোকৰ মুভমেণ্টটো ছিজনেল নহয় সেইটো কথা মন কৰিব এওঁলোকৰ কিন্তু ছিজনেল হয় অ'কে এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম আকৌ ষ্টেটমেণ্টৰ কথা দিয়া আছে কি ষ্টেটমেণ্ট পাৰ্মানেণ্ট ছেটেলমেণ্টৰ ওপৰত দিয়া পাৰ্মানেণ্ট উইণ্ডৰ ওপৰত দিয়া হৈছে কাৰেক্ট অপশ্যনটো আমি উলিয়াব লাগে কি দিয়া হৈছে দিছ উইণ্ডছ ব্ল' কনষ্টেণ্টলি থ্ৰু আউট দ্য ইয়াৰ ইন এ পাৰ্টিকুলাৰ ডিৰেকশ্যন ইয়াত কি কোৱা আছে যে এটা ডিৰেকশ্যনত এই বতাহটো বয় গোটেই ইয়াৰত এটা ডিৰেকশ্যনতে এই বতাহটো বয় এইটো মানে পাৰ্মানেণ্ট উইণ্ডৰ ক্ষেত্ৰত শুদ্ধ কথা এটা দিশতে বয় আৰু নেক্সটটো কি দিছে বি ষ্টেটমেণ্টটো ৱেষ্টাৰ্লাইজ এণ্ড ইষ্টাৰ্লাইজ আৰ এক্সাম্পল অফ দিছ উইণ্ডছ মানে ৱেষ্টাৰ্লাইজ মানে পশ্চিমীয়া বতাহ ইষ্টাৰ্লাইজ মানে পূবৰ বতাহ এইটো কি হ'ল পাৰ্মানেণ্ট উইণ্ডৰ এটা এক্সাম্পল বুলি কৈছে এইটোও শুদ্ধ উত্তৰ গতিকে শুদ্ধ উত্তৰ দুটা ষ্টেটমেণ্ট এটা পালোঁ এতিয়া অপশ্যনটো চাওক বোথ এ এণ্ড বি আৰ ট্ৰু চাওকচোন প্ৰথম অপশ্যনটোতে কাৰেক্ট অপশ্যনটো দিয়া আছে আপোনালোকৰ দেৰি নকৰি সেইটো অঞ্চলতে ক্লিক কৰক আৰু বাকী তিনিটা চাবৰ প্ৰয়োজন নাই বুজি পালে নহয় নিশ্চয় নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰোঁ ন অ'কে কেম্পছ ইন ব্ৰাজিল এণ্ড লেনছ ইন ভেনেজুৱেলা আৰ এক্সাম্পল অফ মানে ব্ৰাজিলৰ কেম্পছ
আৰু ভেনজুৱেলাৰ লেন'ছ এইটো কি টাইপৰ মানে হেৰি আৰু মানে উদ্ভিদ সেইটো আমাক সোধা হৈছে ইয়াত দিছে ট্ৰপিকেল গ্ৰাছলেণ্ড মেডিটেৰিয়ান ভেজিটেশ্যন 3 নম্বৰত দিছে টেম্পাৰেট গ্ৰাছলেণ্ড নাম্বাৰ 4 দিয়া আছে টুন্ড্ৰা টাইপ অফ ভেজিটেশ্যন ৰাইট এনচাৰটো হ'ব ট্ৰপিকেল গ্ৰাছলেণ্ড মানে হিন্দীত কি হ'ব উষ্ণ কটিবন্ধীয় ঘাঁচতল বা সেইটোৱে হ'ব ৰাইট এনচাৰ আকৌ বাকীকেইটা নহয় আপোনালোকে মন কৰিব ইয়াত আকৌ সুধিব পাৰে ট্ৰপিকেল গ্ৰাছলেণ্ডৰ কেম্পাছ কোন ঠাইত মানে হেৰি হয় মানে পোৱা যায় যেতিয়া ব্ৰাজিল হ'ব সেনেকৈ লেন'ছ ক'ত পোৱা যায় বা ভেনজুৱেলা হ'ব এনেকৈ কুৱেশ্যনো আহিব পাৰে তেতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো হৈছেনে ক্লিয়াৰ হোৱা বুলি ধৰি লৈছোঁ আকৌ ষ্টেটমেণ্ট দিয়া আছে এইবাৰ কিহৰ ওপৰত দিছে এইবাৰ দিছে ক্লাইমেটৰ ওপৰত কাৰেক্ট অপশ্যনটো আমি চুজ কৰিব লাগে ইয়াত কি দিছে ক্লাইমেট ৰেফাৰ্ছ টু ডে চেঞ্জেছ ইন দ্য এটমস্ফিয়াৰ ইয়াত কি কোৱা হৈছে মানে বায়ুমণ্ডলৰ দৈনিক যিটো চেঞ্জ সেইটোকে ক্লাইমেট বুলি কোৱা হয় দিনে দিনে যিটো পৰিৱৰ্তন হয় সেইটোকে ক্লাইমেট বুলি কোৱা হয় এইটো শুদ্ধ বুলি নাভাবিব এইটো ফুল অপশ্যন এইটো হ'ল ৱেডাৰহে যেতিয়া ডে টু ডে চেঞ্জ ইন দ্য এটমস্ফিয়াৰ সেইটো হ'ব ৱেডাৰ বা জলবায়ুহে কিন্তু ক্লাইমেটটো হ'ব এটা লং পিৰিয়ডলৈকে যিটো মানে এটমস্ফিয়াৰ চলি থাকে সেইটোহে ক্লাইমেট মনত থাকিলে ৱেডাৰ আৰু ক্লাইমেটৰ ডিফাৰেঞ্চটো এতিয়া নেক্সট বিটো কি দিয়া আছে ক্লাইমেট অফ এ প্লেচ ইজ এফেক্টেড অনলি বাই ইটছ এল্টিটিউড এণ্ড ৰিলিফ মানে উচ্চতা ক্লাইমেটৰ মানে এফেক্টেড কিহৰ দ্বাৰা হয় উচ্চতা আৰু ৰিলিফৰ দ্বাৰা হয় এইটোও ফুল অপশ্যন গতিকে আমি ফুল ষ্টেটমেণ্ট এতিয়া কি অপশ্যনকেইটা চাই লওঁ বোথ এ এণ্ড বি আৰ ট্ৰু ইয়াত আমি এইটো ফুল অপশ্যন আমি গমেই পালোঁ দুয়োটা যিহেতু ফুল গতিকে এই অপশ্যনটো ফুল আকৌ কি নেক্সটটোত কি দিছে বোথ এ এণ্ড বি এণ্ড ফলছ দিছ ইজ দ্য ৰাইট এনচাৰ আমি গমেই পালোঁ দুয়োটা ফুল আছে গতিকে এইটো অপশ্যনতে আমাৰ শুদ্ধ উত্তৰটো সোমাই আছে গম পালে নহয় ষ্টেটমেণ্টবিলাক এনেকৈ কৰিব আপোনালোকে যাতে ক্লিয়াৰ হৈ যায় পটাপট একেলগে হেৰি কৰি যাব শুদ্ধ যদি শুদ্ধ চিন দিব বা আৰু যদি ফুল চিন দি থৈ দিব এতিয়া ক্লিয়াৰ হৈ যাব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰোঁ ন কি দিয়া আছে আইডেণ্টিফাই দ্য চ'ৰ্চ অফ এনাৰ্জি ফ্ৰম দ্য গিভেন ফিচাৰ্ছ এ এণ্ড বি আমি চ'ৰ্চ অফ এনাৰ্জিৰ কথা ইয়াত কোৱা হৈছে এতিয়া শক্তিৰ কথা কোৱা হৈছে ইট ইজ এ মানে হিঞ্চ দিয়া হৈছে দুটা হিঞ্চ দিয়া হৈছে তাৰ ওপৰত ভিত্তি কৰি মানে উলিয়াব লাগে ইট ইজ এ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি এতিয়া চ'ৰ্চ এনাৰ্জি শক্তি দুটা ভাগত ভাগ কৰা হৈছে এটা হ'ল কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি আৰু এটা হ'ল মানে নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি এতিয়া ইয়াত কনভেনশ্যনেল বা পৰম্পৰাগত যিটো শক্তি এই শক্তি বুলি কৈছে ইট ইজ এ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি মানে পৰম্পৰাগত শক্তি বুলি কৈছে এইটো এটা পৰম্পৰাগত শক্তি নাম্বাৰ বিটোত কি আছে দিছ চ'ৰ্চ অফ এনাৰ্জি ইজ ৰিলিজ ৱেন ক্ৰাডল ইজ ব্ৰট টু ছাৰ্ফেচ ইয়াত কি কোৱা হৈছে ইয়াৰ এই টাইপৰ এই এনাৰ্জিটো কেতিয়া ৰিলিজ হয় যেতিয়া খাৰুৱা তেলটো মানে উলিওৱা হয় তেতিয়া ৰিলিজ হয় বুলি কোৱা হৈছে গতিকে এইটোৰ শুদ্ধ উত্তৰ হ'ব নেচাৰেল গেছ মন কৰিব কাৰণ নেচাৰেল গেছটো এটা মানে কনভেনশ্যনেল চ'ৰ্চ পৰম্পৰাগত শক্তি আকৌ এইটো খাৰুৱা তেলৰ ৰিলিজ হোৱাৰ সময়তেই ওলায় গতিকে এইটো হ'ব ৰাইট এনচাৰ মন কৰিব আকৌ নেক্সট কুৱেশ্যন আকৌ এই ক্ষেত্ৰত ক'ম কনভেনশ্যনেল চ'ৰ্চ মানে পৰম্পৰাগত শক্তি যিবিলাক শক্তি মানে আমাৰ শেষ হৈ যাব যেনে ধৰক খৰি পেট্ৰল এইবিলাক তাৰমানে আকৌ যিবিলাক অপৰম্পৰাগত শক্তি সেইবিলাক আমাৰ শেষ হৈ নাযায় যেনে ধৰক সৌৰ শক্তি বুজি পাইছে নহয় এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম কি দিয়া আছে ইণ্ডিয়াছ ৰিচাৰ্চ ষ্টেচন মৈত্ৰী ইজ ৰিল'কেটেড ইন ইয়াত দিয়া আছে ইণ্ডিয়াৰ ৰিচাৰ্চ ষ্টেচনৰ কথা কোৱা হৈছে কি কোৱা হৈছে যে ইণ্ডিয়াৰ মানে ৰিচাৰ্চ ষ্টেচন মৈত্ৰীত ক'ত মৈত্ৰী নামৰ ৰিচাৰ্চ ষ্টেচনটো ক'ত অৱস্থিত এইটো আমাক সোধা হৈছে ইউৰোপ অষ্ট্ৰেলিয়া এছিয়া এণ্টাৰ্কটিকা ইয়াত ৰাইট এনচাৰটো হ'ব এণ্টাৰ্কটিকা আপোনালোকে মন কৰিব এণ্টাৰ্কটিকাত পাৰ্মানেণ্ট ছেটেলমেণ্ট নাই পাৰ্মানেণ্টলি মানুহ নাথাকে ইয়াত তাৰমানে বেছিভাগ দেশৰে কি হয় মানে ৰিচাৰ্চ ষ্টেচনবিলাক থাকে আমাৰ ভাৰতৰ মৈত্ৰী আৰু চাউথ গংগোত্ৰী ইয়াৰ ৰিচাৰ্চ ষ্টেচন মনত ৰাখিব ইয়াৰ লৈও কুৱেশ্যন আহিব পাৰে চাউথ গংগোত্ৰীও এটা মন কৰিব তাৰ উপৰি এণ্টাৰ্কটিকা আইচেৰে আৱৰা এইটো কথাও মন কৰিবলগীয়া বিষয় ক্লিয়াৰ হ'লনে নিশ্চয় ক্লিয়াৰ হৈছে